মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোক মই আজি কোনো এটা সংখ্যাৰ আমি ঘনমূল কেনেদৰে অতি সহজে নিৰ্ণয় কৰিম তোমালোক মই বুজাই দিম। চোৱা, ঘনমূল নিৰ্ণয় কৰা কৌশল। প্ৰথমে তুমি নিয়ম দুটা জানিব লাগিব। এক নম্বৰ নিয়মটো হ'ল ঘন সংখ্যাটোৰ শেষত 1, 4, 5 মাজত কমা আছে 1, 4, 5, 6, 9 অৰ্থাৎ ঘন সংখ্যাটোৰ শেষত অৰ্থাৎ একক স্থানত যদি এই অংককেইটা থাকে তেতিয়া ঘনমূলৰ একক স্থানত এই অংককেইটাই থাকিব। মনত ৰাখিব লাগিব। নেক্সট 2 নম্বৰ নিয়ম, ঘন সংখ্যাটোৰ শেষত মানে একক স্থানত যদি 2, 3, 7, 8 থাকে তেতিয়া ঘনমূলৰ শেষত অৰ্থাৎ ঘনমূলৰ সংখ্যাটোৰ একক স্থানত কি থাকিব? এই গোটাৰ ওলোটা। চোৱা অৰ্থাৎ ঘন সংখ্যাটোত যদি তোমাৰ 2 থাকে তেতিয়া ঘনমূলত 8 থাকিব। অৰ্থাৎ এনেকুৱা চাবা বুজাই দিছোঁ মই, যদি ঘন সংখ্যাটোত 2 থাকে ঘনমূলত 8 থাকিব। তাৰপিছত তোমাৰ যদি 3 থাকে ঘন সংখ্যাটোত তেতিয়া কি হ'ব? ঘনমূলত তুমি 7 পাবা। ক'লা বুজি? আৰু আমি ওলোটাকে চাম এবাৰ। যদি তোমাৰ 8 থাকে ঘন সংখ্যাটোৰ শেষত একক স্থানত তেতিয়া ঘনমূলত তুমি কি পাবা? 2। এবাৰ যদি 7 থাকে ঘন সংখ্যাটোৰ একক স্থানত বা শেষত 7 থাকে তেতিয়া কি পাবা তুমি? 3। ঘনমূলত 3 পাবা। এইটো নিয়ম। ঘন সংখ্যাটোত 2 থাকিলে শেষত বা একক স্থানত 2 থাকিলে তুমি ঘনমূলত 8 পাবা। ঘন সংখ্যাটোৰ একক স্থানত 3 থাকিলে বা শেষত 3 থাকিলে ঘনমূলত 7 পাবা। তেনেকৈ ঘন সংখ্যাটোৰ একক স্থানত বা শেষত 8 থাকিলে ঘনমূলত 2 থাকিব। ঘন সংখ্যাটোৰ শেষত 7 থাকিলে তুমি ঘনমূলত কি পাবা? 3 পাবা। আৰু ঘন সংখ্যাটোত যদি 3টা 0 থাকে তেতিয়া ঘনমূলত এটা 0 পাবা। এইটো এটা নিয়ম মনত ৰাখিবা। ক'লা বুজি? এতিয়া মই 3টা লৈছোঁ এক্সাম্পল। এইটো মই মুছি দিলোঁ। চাবা নিয়মটো। প্ৰথম তুমি কৰিবা, আমাৰ সংখ্যাটো আছে 1, 2, 1, 6, 7 এনেকৈ 3টাকৈ গোট কৰি ল'বা। 3টা অংক মিলি এইটো এটা সংখ্যা হ'ল। 3টা অংক মিলি এটা গোট কৰিবা। এই সংখ্যাটো 3টা অংকৰে এটা সংখ্যা, সেইটো এটা গোট আৰু বাকীখিনি এটা গোট হ'ল। এতিয়া এইফালৰ পৰা ৰাইট চাইডৰ পৰা আমি পালোঁ গোটটো কি? 1, 6, 7। এতিয়া এই সংখ্যাটোৰ একক স্থানত চোৱা 7 আছে। গতিকে এই সংখ্যাটোৰ ঘন সংখ্যাটোৰ একক স্থানত কি পালা তুমি? 7। অৰ্থাৎ আমি গোট কৰি পোৱা সংখ্যাটোৰ একক স্থানত 7। এইমাত্ৰ বুজাই দিছোঁ 7 থাকিলে তুমি কি পাবা? ঘনমূলত 3। আমি বুজি পালোঁ এটা কথা যে এই সংখ্যাটোৰ ঘনমূলৰ একক স্থানত 3 থাকিব। পালা বুজি? যিহেতু ঘন সংখ্যাটোৰ শেষত একক স্থানত 7 আছে গতিকে ঘনমূলত 3 আহিব। পালা বুজি? এইবাৰ চোৱা 12। এতিয়া তুমি চাব লাগিব 12তকৈ সৰু ঘন সংখ্যা কি কি আছে। অৰ্থাৎ 12টো
কোন দুটা ঘন সংখ্যাৰ মাজত আছে তুমি চাব লাগিব যেনে তুমি 1 কিউব কৰিলে কি পাবা 1 2 কিউব কৰিলে পাবা 8 3 কিউব কৰিলে পাবা 27 অৰ্থাৎ 8 আৰু কাৰ মাজত আছে 27 নাইবা এনেকৈ চাব পাৰিবা 12তকৈ সৰু ঘন সংখ্যা আৰু 12ৰ ওচৰত তেনেকৈ চালে হ'ব 8 এতিয়া 8ৰ ঘনমূল 8ৰ আমি ঘনমূল এনেকৈ লিখিম 2 কিউব নাইবা এনেকৈ ভাবিব পাৰা তুমি 8 আমি ওলোটাকৈ আহোঁ 8ক তুমি কেনেকৈ পালা কোনটো সংখ্যাক তুমি ঘন কৰি পালা 2 গতিকে 8ৰ ঘনমূল 2 হ'ব ইয়াতে 3 কেনসেল গ'লে 2 অৰ্থাৎ তুমি যি দুটা সংখ্যাৰ মাজত যি দুটা ঘন সংখ্যাৰ মাজত 12 আছে তাৰে সেই ঘন সংখ্যা দুটাৰ সৰু ঘন সংখ্যাটোৰ ঘনমূল লৈ যিটো পাবা তুমি সংখ্যা সেইটো তুমি এই ঘন সংখ্যাটোৰ ঘনমূলৰ দশক স্থানৰ অংক হ'ব এইটো 2 হ'ব পালা বুজি তুমি এইটো চাবা 12তকৈ সৰু ঘন সংখ্যা কি সেইটো 8 হ'ব 12তকৈ সৰু ঘন সংখ্যা 8 আৰু 12ৰ ওচৰত তেতিয়া 8ৰ ঘনমূল ল'বা ঘনমূল যি পাবা 2 পাবা 8ৰ ঘনমূল সেই 2টো তুমি ক'ত লিখিবা এই 3 একক স্থানৰ অংক 3 2টোত লিখিব লাগিব দশক স্থানত এতিয়া পালা বুজি এই সংখ্যাটোৰ তোমাৰ ঘনমূল হ'ব 23 পালা বুজি এইটো হ'ল পালো আমি তে নেক্সট এইটো চোৱা তো মুছি দিলো নেক্সট চোৱা কি আছে এইবাৰ আমাৰ 3 আছে তে গোট কৰি ল'বা প্ৰথম 50653 তিনিটাকৈ গোট কৰা আৰু এই দুটা বাকি থাকিল 50 এটা গোট তে এইটো চোৱা ৰাইট সাইডৰ পৰা আমি গোট কৰিছোঁ 3 আছে গতিকে 3 থাকিলে তোমাৰ ঘন সংখ্যাটোৰ একক স্থানত 3 আছে গতিকে একক স্থানত 3 আছে বা শেষত গতিকে ঘনমূলত কি থাকিব 7 নিয়মটো মতে আমাৰ তে ইয়াতে তোমাৰ কি হ'ব একক স্থানৰ অংকটো পালোৱে আমি 7 এতিয়া আমাক দশক স্থানতটো লাগে এতিয়া চাব লাগিল 50 তে তুমি চাও এনেকৈ কোন দুটা ঘন সংখ্যাৰ মাজত আছে 50 তুমি চোৱা 3 কিউব কৰিলে তুমি পাবা ইমান 28 4 কিউব কৰিলে 64 পাবা এতিয়া আমি লিখিম কাৰ মাজত আছে 50 27 64 এটা 50 যি দুটা ঘন সংখ্যাৰ মাজত আছে তাৰে সৰু ঘন সংখ্যাটো তুমি ঘনমূল অৰ্থাৎ আমি পালোৱে 3 কিউব কৰাতে পাইছোঁ আমি গতিকে ওলোটাকৈ আহা কাক ঘন কৰাতে তুমি 27 পালা 3 টো ঘনমূল হ'ব আমি পালো এতিয়া এই সংখ্যাটোৰ ঘনমূলৰ দশক স্থানত আমি কি লিখিম 3 অৰ্থাৎ 27ৰ ঘনমূল তুমি কি পাবা 27ৰ ঘনমূল এটো পাবা 3 পাবা এতে 3 হ'ব হলা বুজি 27ৰ ঘনমূল তুমি কেনেকৈ উলিয়াম এনেকৈ লিখিবা 27 3 কেনসেল 3 হল এইটো
তে নেক্সট চোৱা এইটো আছে আমাৰ নাম্বাৰটো 778688 তে তুমি তিনিটাকৈ গোট কৰি ল'লা তে আমাৰ ৰাইট সাইডৰ পৰা গোটটো পালোঁ আমি 688 গতিকে 8 আছে চোৱা ঘন সংখ্যাটোৰ শেষত একক স্থানত 8 আছে 8 থাকিলে 2 পালোঁ আমি গতিকে 2 হ'ব একক স্থানৰ অংক 2 এতিয়া আমি চাম ইয়াতকৈ সৰু ঘন সংখ্যা কি সেইকাৰণে তুমি ঘন সংখ্যাবিলাক মনত ৰাখিব লাগিব যে ইয়াতকৈ সৰু ঘন সংখ্যা আৰু ওচৰৰ কাই হ'ব 9 কিউব 7 to 9 এইটো হ'ব সৰু গতিকে পালোঁ আমি বুজি ইয়াৰ ঘনমূল ল'লে আমি কি পাম 9 গতিকে ইয়াতে কি হ'ব 10 স্থানৰ অংকটো 9 তেনেকৈ তুমি অতি সহজতে কৰিব পাৰিবা কিন্তু নিয়মখিনি তুমি মনত ৰাখিব লাগিব তেতিয়াহে কৰিব পাৰিবা তৎক্ষণাত তে বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই